আজি উজ্জ্বলা আঁচনি আজি প্ৰত্যেকে গেছ পাইছে গেছৰ বাবে আজি উজ্জ্বলা আঁচনিখনৰ বাবে কিমান সুবিধা হৈছে আৰু আমাৰ বিশেষকৈ ৰেচন কাৰ্ডখন আপোনালোকে প্ৰায় সকলোকে পাইছে বিনামূলীয়া চাউলটো পাই আছে আপোনালোকে এতিয়া আকৌ সেই ৰেচন কাৰ্ড বিনামূলীয়া চাউলৰ লগত আপোনাৰ চেনি দাইল আৰু নিমখ এইকেইটাও চৰকাৰে দিয়াৰ ব্যৱস্থা কৰিছে অহা মাহৰ পৰা আপোনালোকে এইখিনি ল'ব পাৰিব সেই গতিকে এনেকুৱা এখন আঁচনি যিখন চৰকাৰে আনিছে যাৰ দ্বাৰা সকলো ৰাইজ সাধাৰণ ৰাইজ উপকৃত হৈছে সেই ছটাবাজন ৰাইজ অহা 2 তাৰিখে মনত ৰাখিব পঞ্চায়তৰ প্ৰতিনিধিসকল বিজেপিৰ হ'লেহে আমাৰ কাম কাজখিনি আমাৰ সুবিধা হ'ব আমাৰ ভাল হ'ব আৰু এইবাৰ পঞ্চায়ত ব্যৱস্থাটো এবাৰ আগতকৈ বহুত ভাল হ'ব কাৰণ তাত কেলে MP আৰু MLA প্ৰতিনিধি থাকিব আগতে পঞ্চায়তত কি হৈছে আমি একো গম নাপাওঁ কিন্তু এতিয়াৰ পৰা সেইটো নহ'ব এতিয়া পঞ্চায়তে কি কৰিছে কি নাই আমাৰ প্ৰতিনিধি থাকিব আমি তেওঁলোকৰ পৰা সকলো খবৰ আমি পাই থাকিম আৰু যাতে আমি ভালকৈ কাম কৰে যাতে চৰকাৰৰ অহা সুবিধাবিলাক আঁচনিবিলাক যাতে প্ৰত্যেকে পাবলগীয়াখিনি পায় তাৰ ব্যৱস্থা এবাৰ ভালকৈ কৰা হ'ব তাৰমানে চিন্তা কৰিব নালাগে গতিকে আমাৰ এই চৰকাৰখনৰ বাবে আমি বিজেপি দলক শক্তিশালী কৰিব লাগিব আৰু আমাৰ সমৰ্থিত মেম্বাৰৰ পৰা লৈ MP মেম্বাৰ আৰু জিলা পৰিষদ সকলোকে আমি জিকাব লাগিব আৰু এই সময়ত নিৰ্বাচনৰ সময়ত এতিয়া কংগ্ৰেছে হওক বিৰোধী পাৰ্টীয়ে হওক আমাৰ অখিল পাৰ্টীয়ে হওক এই লোকসকলে আপোনালোকৰ ওচৰত আহিব তেওঁলোকক বহুত ধৰণে কথা ক'ব কিন্তু তেওঁলোকৰ কথাবিলাকত আমি কিন্তু ভুল যাব নালাগে আজি কংগ্ৰেছে হওক বিৰোধী পাৰ্টীয়ে হওক অখিল পাৰ্টীয়ে হওক তেওঁলোকৰ আছে কি তেওঁলোকৰ দিবলৈ ৰাইজক কিবা সহায় কৰিবলৈ ৰাইজক কিবা সুবিধা কৰিবলৈ তেওঁলোকৰ আজি একোৱেই নাই আজি তেওঁলোকৰ না চৰকাৰ আছে তেওঁলোকৰ MLA আছে না তেওঁলোকৰ MP আছে আজি কি ব্যৱস্থা তেওঁলোকে ৰাইজক সহায় কৰিব আজি যি সহায় কৰিব যি আমাৰ ৰাইজৰ বাবে কাম কৰিব বিজেপি দলে কৰিব বিজেপি চৰকাৰখনে কৰিব আমি বিজেপিৰ পৰাহে আমি সকলো পাম অন্য কোনো দলৰ পৰা আমি একো নাপাওঁ সেই গতিকে এই অঞ্চলত আমি আশা ৰাখিছোঁ যাতে আমি 100% আমাৰ ৰাইজে বিজেপি দলক সমৰ্থন কৰে আমাৰ নিজৰ পৰিয়ালৰ নিজৰ অঞ্চলৰ এই সমাজখনৰ উন্নয়নৰ বাবে আমি বিজেপি ভোট দিব লাগে আমি এই অঞ্চলত আমি চাম যিটো আমাৰ ভোটাৰ চেণ্টাৰত য'ত আমাৰ যদি 100 যদি পুলিং হয় তাত যদি 100 বা 200 যদি অন্য বিৰোধী পাৰ্টী ভোট দিয়ে তেতিয়াহ'লে আপোনালোকে ভাবিব যে এই 200-100 মানুহে এই অঞ্চলৰ উন্নয়ন এই অঞ্চলৰ ভাল হোৱাটো নিবিচাৰে তেওঁলোকে মানে বিৰোধী দিয়া মানে তেওঁলোকে এই অঞ্চলৰ উন্নয়ন নিবিচাৰে আৰু 100% নিশ্চিত আমাৰ জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আমাৰ গাঁও পঞ্চায়ত আমাৰ বিজেপি দলৰে হ'ব তাত কোনো সন্দেহ নাই সেই ছটাবাজন ৰাইজ মনত ৰাখিব অহা 2 তাৰিখে বিজেপি দলৰ প্ৰতীক পদুম ফুলত আৰু আমাৰ সমৰ্থিত প্ৰাৰ্থীসকলক নাৰিকল গছত ভোটদান কৰি এই অঞ্চলৰ পৰা বিপুল ভোটৰ জয়যুক্ত কৰাবলৈ ৰাইজক বিনম্ৰ অনুৰোধ জনাই মোৰ চমু দৰ্শন সামৰিছোঁ ধন্যবাদ ভাৰত মাতা কি জয়